15 ছেপ্টেম্বৰ 2024 চনত এডিএডি এক্সাম হৈ যোৱা কোশ্চিনকেইটা আমি আলোচনা কৰিম। আপোনালোকে স্কিপ নকৰাকৈ একেলগে চাই থাকিব আৰু চাই থাকিব যে আপুনি কিমানটা কোশ্চিনৰ শুদ্ধ আনসাৰ কৰিছে। ইয়াৰে প্ৰথম কোশ্চিনটো হ'ল যে কাঞ্চীপুৰম শাড়ী কোনখন ৰাজ্যত উৎপাদন কৰা হয়। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে যে তামিলনাডুত কাঞ্চীপুৰম শাড়ী উৎপাদন কৰা হয়। নেক্সট কোশ্চিনটো হৈছে যে ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি। এইটো কোশ্চিন যদি কাৰোবাৰ কমনো নপৰে তথাপিও ইয়াৰ এনসাৰ কমন চেন্সত ওলাব পাৰিব, কাৰণ ছাৰ নেমটো সকলো মানুহৰ মানে একেই থাকে, বংশানুক্ৰমিক এইটো ঠিকে থাকে। কোনোবাই যদি চাইছে হাজৰিকা নামৰ যিটো মানে অপশ্যন আছে সেইটোৱেও শুদ্ধ, ঠিক আছে। ইয়াৰ প্ৰকৃত নামটো হৈছে কুমুদ চন্দ্ৰ হাজৰিকা। নেক্সট কোশ্চিনটো হৈছে ভাৰতৰ উত্তৰ পূব দিশত থকা পৰ্বতমালাটোৰ নাম কি। ভাৰতৰ উত্তৰ পূব দিশত থকা পৰ্বতমালাটো হৈছে বৰাইল পৰ্বত। নেক্সট কোশ্চিন হৈছে আলোকানন্দ গীতটো কোনে লিখিছিল। ইয়াত বহুতে কনফিউজ হৈছে। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে মৈত্ৰী পাথৰ। আলোকানন্দৰ গীতটোৰ লেখক হৈছে মৈত্ৰী পাথৰ। নেক্সট কোশ্চিন হৈছে যে আহোমৰ শেষৰ ৰাজধানী কি আছিল। আহোমসকলৰ শেষৰ ৰাজধানী আছিল যোৰহাট। যোৰহাটখনে হৈছে আহোমসকলৰ শেষৰ ৰাজধানী। নেক্সট কোশ্চিন হৈছে যে শংকৰদেৱৰ আইতাকৰ নাম কি আছিল, অৰ্থাৎ শংকৰদেৱৰ বৰিমাকৰ নাম কি আছিল। খেৰসূতী। নেক্সট কোশ্চিনটো হৈছে কোনখন দেশ সাগৰৰ উপকূলত অৱস্থিত নহয়। ঠিক আছে, ইয়াত অপশ্যনত বহুত কেইখন দিছে, কিন্তু শুদ্ধ আনসাৰটো হ'ব আফগানিস্তান। আফগানিস্তান সাগৰৰ উপকূলত অৱস্থিত নহয়। নেক্সট কোশ্চিনটো হৈছে যে নীতি আয়োগৰ অধ্যক্ষ কোন। প্ৰধানমন্ত্ৰীয়ে হৈছে নীতি আয়োগৰ অধ্যক্ষ। আৰু নেক্সট কোশ্চিন হৈছে যে ৰাজ্যসভাৰ অধ্যক্ষ কোন। উপৰাষ্ট্ৰপতিয়ে হৈছে ৰাজ্যসভাৰ অধ্যক্ষ। আৰু নেক্সট কোশ্চিনটো আহি গ'ল যে জালিবান বালাবাগ ক'ত অৱস্থিত। জালিবান বালাবাগৰ শুদ্ধ আনসাৰটো হৈছে পাঞ্জাৱত অৱস্থিত। ইয়াৰ নেক্সট কোশ্চিনটো হ'ল যে নীলমণি শইকীয়াই খেলা খেলবিধৰ নাম কি। লন বল। লন বল। নেক্সট কোশ্চিনটো হ'ল যে ৰূপৰ ৰাসায়নিক সংকেত কি, অৰ্থাৎ চিলভাৰ। চিলভাৰৰ ৰাসায়নিক সংকেতটো হৈছে যে Ag, ঠিক আছে। আৰু নেক্সট কোশ্চিনটো হ'ল যে শান্ত শিষ্ট সুস্থ পুষ্ট মহাদুষ্টৰ লেখক কোন। শান্ত শিষ্ট সুস্থ পুষ্টৰ লেখক হৈছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। আমি এইটো ভিডিঅ'ত যিমানকেইটা কোশ্চিন আলোচনা কৰিছোঁ কোনেও সিমানকেইটা কোশ্চিন আলোচনা কৰা নাই। নেক্সট কোশ্চিনটো হ'ল যে 1 জানুৱাৰী 2024 চন অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি কোন। জ বাইডেন। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে জ বাইডেন। নেক্সট কোশ্চিনটো হ'ল 1 জানুৱাৰী 2024 চন অনুসৰি ভাৰতৰ উপৰাষ্ট্ৰপতি কোন। জগদীপ ধনখৰ। নেক্সট কোশ্চিনটো হৈছে নুমলীগড় তেল শোধনাগাৰ কোনখন জিলাত আছে। নুমলীগড় তেল শোধনাগাৰ গোলাঘাট জিলাত আছে। নেক্সট কোশ্চিনটো হৈছে যে ৰংমেলিৰ হাঁহি কাৰ ৰচনা। ৰংমেলিৰ হাঁহি ৰংবং তেৰঙৰ ৰচনা। নেক্সট কোশ্চিনটো হ'ল যে অসমে কেইখন দেশৰ সৈতে ইয়াৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰে। অসমে 2খন দেশৰ সৈতে ইয়াৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰে, বাংলাদেশ আৰু ভূটানৰ সৈতে। নেক্সট কোশ্চিনটো হৈছে যে গ্ৰীণলেণ্ড কোনখন মহাদেশত অৱস্থিত। গ্ৰীণলেণ্ড কোনখন দেশত অৱস্থিত, ডেনমাৰ্কত অৱস্থিত। নেক্সট কোশ্চিনটো হৈছে টিকলাই টি গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত, অৰ্থাৎ টিকলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত, যোৰহাটত অৱস্থিত। নেক্সট কোশ্চিন বসুন্ধৰা আঁচনি কিহৰ লগত জড়িত। বসুন্ধৰা আঁচনি কিহৰ লগত জড়িত, এইটো মাটিৰ লগত জড়িত, মাটি ৰাজহৰ লগত জড়িত। নেক্সট কোশ্চিনটো হৈছে pHৰ মান যদি 5.0 হয় তেতিয়াহ'লে দ্ৰব্যটো কি হ'ব, আম্লিক হ'ব। তাৰপিছত নেক্সট কোশ্চিনটো হৈছে যে হাইপেনৰ চিহ্নটো কি। হাইপেনৰ চিহ্ন আমি সবে লিখোতে ইউজ কৰোঁ, জাষ্ট মানে তলত যিটো এটা সৰু আস্থান দিওঁ সেইটোৱে হৈছে হাইপেনৰ চিহ্ন। নেক্সট কোশ্চিনটো হৈছে যে চেন্নাইৰ পৰা এখন বিমান গুৱাহাটী অভিমুখে আহি আছে। চেন্নাইৰ পৰা এখন বিমান গুৱাহাটী অভিমুখে আহি আছে, সেই ক্ষেত্ৰত বিমানখন কোনখন দিশত অভিমুখে আহিছে বা উৰিব। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব যে পূব দিশত। নেক্সট কোশ্চিনটো হৈছে বিষ্ণু ৰেখা মকৰ ক্ৰান্তি আৰু কৰ্কট ক্ৰান্তি পাৰ হৈ যায় কোনখন ঠাইৰ মাজেৰে, আফ্ৰিকাৰ মাজেৰে। নেক্সট কোশ্চিনটো হৈছে 80 আৰু 100ৰ ভিতৰত কিমানটা মৌলিক সংখ্যা আছে। তো এইটো মেথছৰ, এইটো পিছত আলোচনা কৰিম। নেক্সট কোশ্চিনটো হৈছে ভাৰতৰ আটাইতকৈ পশ্চিমত থকা ৰাজ্যখনৰ নাম কি। তলত যিকেইখন দিয়া আছে তাৰে ভিতৰত শুদ্ধ আনসাৰটো হ'ব যে গুজৰাট। গুজৰাট হৈছে মানে ভাৰতৰ পশ্চিম দিশত থকা এখন ৰাজ্য। নেক্সট কোশ্চিনটো হৈছে আন্তৰ্জাতিক উৎসৱ কুল্লু দশেৰা ক'ত অনুষ্ঠিত হয়। হিমাচল প্ৰদেশত এইটো অনুষ্ঠিত হয়। নেক্সট কোশ্চিন বেৰিং প্ৰণালীয়ে কোন দুখন দেশক
পৃথক কৰিছে ৰাছিয়া আৰু আলাস্কাক পৃথক কৰিছে নেক্সট কোশ্চিন দক্ষিণ আমেৰিকাত থকা পৰ্বতমালাটোৰ নাম কি দক্ষিণ আমেৰিকাত থকা পৰ্বতমালাটোৰ নাম হৈছে এণ্ডিছ পৰ্বতমালা নেক্সট কোশ্চিনটো হৈছে যে ডায়মণ্ড লীগ কোনটো খেলৰ লগত জড়িত ডায়মণ্ড লীগ ট্ৰেক এণ্ড ফিল্ড এথলেটিক্স কম্পিটিশ্যনৰ লগত জড়িত নেক্সট কোশ্চিনটো হৈছে যে ৱাটাৰলু যুদ্ধ কাৰ সৈতে জড়িত ৱাটাৰলু যুদ্ধ নেপোলিয়নৰ সৈতে জড়িত আৰু ইয়াৰ পিছত যিটো কোশ্চিন আছে যে কিহৰ পানী সচৰাচৰ লুণীয়া এইটো সাগৰীয়া পানীটো সচৰাচৰ লুণীয়া আৰু আমাৰ যিটো লাষ্ট কোশ্চিন সেইটো হৈছে পুৰণি বেদ কি ঋগবেদটোৱে হৈছে পুৰণি বেদ তো আমি যিমানকেইটা কোশ্চিন আলোচনা কৰিলোঁ আপুনি কিমানকেইটা শুদ্ধ কৰিব পাৰিছে লাষ্টত কিছুমান কোশ্চিন আছে যিকেইটা কোশ্চিনৰ এনচাৰ আপোনালোকে মোক কমেণ্ট কৰি জনাব এক নম্বৰ হৈছে যে সাগৰৰ তলত ভূমিকম্পৰ ফলত সৃষ্টি হোৱা সাগৰীয় ঢৌটোৰ নাম কি এইটো কোশ্চিন আহিছে নেক্সট কোশ্চিনটো হৈছে যে ৰঙাত বগা আঁচ দিয়া কোনটো দেশৰ জাতীয় পতাকাত পোৱা যায় এই দুটা কোশ্চিনৰ এনচাৰ আপোনালোকে কমেণ্ট কৰি মোক জনাই দিব তো আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰোঁ জয় হিন্দ জয় ভাৰত